হেল্ল' গাইজ, মই ৰিয়ানাছ আপোনালোকৰ এটা নতুন মিনি ব্লগ লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি এটা কামত যাই আছোঁ, মানে শ্বুটিঙৰ কামত। আৰু বহুত ধুনীয়া অসমীয়া ছং এটাৰ কামত আমি এটা গৈ আছোঁ, এটা বংশৰ মানে এটা বহুত ধুনীয়া লোকেশ্যনত, মানে এইটো ৰামবৈ পাহাৰ বুলি কয়। তাতে আমি শ্বুটিঙৰ কাম কৰিবৰ কাৰণে আহিছোঁ, শিৱ মন্দিৰ এটাত। মই ফাৰ্ষ্ট টাইম আহিছোঁ আৰু লোকেশ্যনটো ইমান এটা ধুনীয়া, মানে কি ক'ম আৰু। আমাৰ ইয়াতে গোটেই মেম্বাৰখিনি থিয়া হৈছে, মানে এক্টাৰ এক্ট্ৰেনী হিৰ'ইন, মানে গোটেই আৰু মেম্বাৰখিনি যিমানখিনিয়ে কাম কৰিম, মানে আমি অলপ কথা পাতিবৰ কাৰণে ৰেডি হৈছোঁ, মানে কেনেকৈ কামখিনি কৰিব লাগে। তো সেইটো কামৰ কাৰণে শ্বুটিঙৰ কাম কৰি থাকোঁতে হঠাৎ আহি গ'ল বৰষুণ, মানে আৰু এটা যে বৰষুণ আছে ন, এনেকৈ কিনকৈ বৰষুণ দি থাকে, মানে সেই বৰষুণটো মানে নৰখে, ইমান জল্দি মানে নৰখে। মানে এইফালে মেকআপ চেকআপ কৰা হৈছে মোৰ, কমপ্লিট হোৱাৰ পিছতে বৰষুণটো দি দিছে। মানে আধা শ্বৰ্ট কৰা হৈ গৈছিল, মানে বাকীখিনি শ্বৰ্ট কৰিবৰ কাৰণে আমি ৰেডি হৈছিলোঁ। তাৰপিছতে আমাৰ হিৰ' একদম পগলা ৰূপত আহি গ'ল, মানে তাৰ এভৰিথিং ৰূপত মানে হৈ গৈছে। আৰু মই বহুতকেইটা গানত মানে হিৰ'ৰ লগতে কৰিছোঁ, ফাৰ্ষ্ট টাইম এবাৰ মই এইটো মানে নতুন এটা পাৰ্ট লৈছোঁ, মানে এই শ্বুটিংটোত, মানে গানটোত অলপ মানে বিলেন টাইপৰ, মানে গুণ্ডা টাইপৰ এটা শ্বৰ্ট